অসমবাসী মোৰ এই লাষ্ট 2 মিনিটৰ ছেকেণ্ডৰী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এক বিশেষ উপাৰ্জনৰ পথ, যিটো নেকি কৰিলে আপোনালোকে 3 মাহতে 1 লাখৰো অধিক টকা উপাৰ্জন কৰিব পাৰিব, আৰু সেইটো কম টকা ইনভেষ্ট কৰিব লাগে, যিটো নেকি টাইমো কম লাগে। আপোনালোকে 3 মাহৰ ভিতৰতে এইটো কাম কৰিলে 1 লাখৰো অধিক টকা উপাৰ্জন কৰিব পাৰে। যিমান কৰিব পাৰিব আপোনালোকে সিমান টকা উপাৰ্জন কৰিব পাৰিব, আৰু ইয়াৰ টাইম হৈছে 3 মাহ। আৰু এই বস্তুটো কি হয়, কেনেকৈ কৰিব লাগিব আৰু ইয়াৰ প্ৰয়োজনীয়তা কি কি সেইটো আপোনালোকক কৈ যাম। ভালকৈ চাই যাওক ভিডিঅ'টো শেষলৈ। আহকচোন ইয়াৰনো প্ৰয়োজনীয়তা কি কি সেইটো কৈ যাম, আৰু এই বস্তুটো কি সেইটো জানি লওক। ইয়াৰ কামটোৰ বাবে এনেকুৱা ধৰণৰ বাঁহ লাগিব, কেইপিচমান এনেকুৱা ধৰণৰ ফ্ৰেমটো কৰিবৰ কাৰণে। আৰু ইয়াত লাগিব এইটো প্লাষ্টিকটো লাগিব, যিটো নেকি আপোনালোকে দোকানত কিনিলে পাই যাব। আৰু এই পুলিবোৰ দেখিছে মোৰ এসপ্তাহ হোৱা নাই, পুলিটোৰ গ্ৰোথ দেখিছে ইমান ধুনীয়া হৈছে। আৰু ইয়াৰ কাৰণে প্ৰয়োজনীয় হ'ব বিশেষকৈ এনেকুৱা ধৰণৰ পচাবৰ কাৰণে পূৰা সমানকৈ মাটিবোৰ ইয়াৰ পূৰা সমান হৈ আছে, মিহিন গুৰি হৈ আছে। আৰু ইয়াৰ মেইন বস্তুটো হ'ল যিটো নেকি আপোনালোকে ইনকাম কৰিব পাৰিব, এইটো গুটি কবি আপোনালোকে এইটো খেতি কৰি পৰাই মানে 1 লাখৰ অধিক টকা উপাৰ্জন কৰিব পাৰিব, যিটো নেকি মই ইয়াত ঢালি থৈ দিছোঁ। এতিয়া ইয়াৰ 1 পেকেটৰ আপোনালোকৰ থাকিব 2000ৰ পৰা 2500 থাকিব। আৰু ইয়াৰ পুলিৰ গ্ৰোথটো থাকিব আপোনালোকে 25ৰ পৰা 30 ডেজৰ ভিতৰত আপোনালোকে পুলিটো ৰুব পাৰিব। আৰু ৰোৱাৰ পিছত আপোনালোকে 2 মাহত এই পুলিটো বজাৰত উলিয়াব পাৰিব, যিটো নেকি দেখিছে ময়ো লগাই থৈছোঁ। তাত এসপ্তাহ হোৱা নাই, আপোনালোকক দেখাবৰ কাৰণে এইটো পেকেট আজি নতুনকৈ খুলি দিছোঁ। আপোনালোকক দেখাই যাম এইটো কেনেকৈ কি কৰিছোঁ আৰু ইয়াক কেনেকৈ ধৰণে পচাইছোঁ। আৰু বাকীবোৰ গম পালে এনেকুৱা ধৰণৰ ফ্ৰেমটো কৰি লৈছোঁ, যিটো নেকি এইটো নেটটো মই দি দিছোঁ, এইটো চৰাইৰ কাৰণে দি দিছোঁ। ইয়াতে আমি ধুনীয়াকৈ গাঁতটো খান্দি বীজটো ইয়াত দি যাম, এটা এটাকৈ দিম চবতে। এইখিনি দেখিছে মোৰ এটা এটাকৈ গুটিখিনি দি দিলোঁ, গোটেইখিনি জেগাতে ইয়াত দেখিছে এটা এটা কৰি কিনে দি দিলোঁ। আৰু যিহেতু মই এইখিনি গুটিখিনি পেকেটটো খতম হৈ গ'ল, এতিয়া বাকী থকা জেগাখিনিতে একে চেম প্ৰচেছতে এইটো পেকেট দি দিম, যিটো নেকি দেখিছে। এইখিনি অকণমান কালাৰটো বেলেগ হয় বীজটোৰ, বাকী প্ৰায় চেমেই থাকে, আৰু দামটো প্ৰায় একে থাকে গুটি পেকেটৰ। 300ৰ পৰা 250 ভিতৰত পাই যাব। আপোনালোকৰ জেগা চাই চাই দাম হ'ব, আপোনালোকক সিফালে কিমান দাম লৈ ক'ব। আৰু বীজটোৰ পৰা একে, অকণমান সেইটোত কালাৰটো দিয়া থাকে, আপোনালোকে চাই ল'ব। এইখিনি জেগাটো দেখিলে, এইখিনি জেগাতে মোৰ অলপ জেগাটো বহল আছিলে, যিহেতু আধাটো বন্ধাকবি দি দিলোঁ আৰু আধাটো জেগাত এইটো ব্ৰকলিটো দি দিলোঁ। প্ৰায় দামবোৰ দুটাৰে একে থাকে, পেকেটকেইটা 10 টকা 20 টকা অকণমান সিফাল সিফাল হয়, দেখিছে এতিয়া। আৰু এতিয়া দি কমপ্লিট হৈ গ'ল। এতিয়া এনেকৈ লাহেকৈ এতিয়া অকণমান মাটি দি কিনে এইটো ঢাকি দিম, গোটেইখিনি জেগা ঢাকি দিম। ঢাকি দি কিনে আপোনালোকে এনেকৈ থৈ দিব। তাৰপিছত এনেকুৱা ধৰণৰ এইটো কেম্পটো বনাই দি কিনে ত্ৰিপাল এখন তৰি দিব লাগিব। এইটো গোটেইবোৰ এতিয়া ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত আজিৰ দিনটোৰ কাৰণে এইটো কেম্পটো নবনাওঁ, আজিৰ দিনটোৰ কাৰণে এইটো ইয়াত ত্ৰিপাল দি ঢাকি দিম গোটেইখিনি জেগাটো। নিশ্চয় আপোনালোকে দেখিলেই যে বীজবোৰ কেনেকৈ মই পচালোঁ, আৰু ইয়াৰ প্ৰয়োজনীয়তা বস্তুবোৰ কি কি আৰু কেনেকুৱা ধৰণৰ কৰিব লাগিব, সেইবোৰ সকলোবোৰ দেখিলে। আৰু এটা কথা ক'বলগীয়া আছে, যিহেতু আপোনালোকে ভাবিছে এই পুলিখিনি যিহেতু লগাইছোঁ ইয়াৰ জেগা বহুতখিনি লাগিব বুলি ভাবিছে, সেইটো নহয়। আপোনালোকে যদি ভাবে 10,000 পুলি ৰুম বুলি, তেতিয়া 1 বিঘামান মাটিতে হৈ যাব। তাতকৈ অধিক ৰুম বুলি ভাবিলে সেইটোও পাৰিব আপোনালোকে। বজাৰৰ মূল্য দি যদি আপোনালোকে চাব যায়, 10 টকাকৈ যদি ধৰে এটা পুলিত বা এটা কবিত, তেতিয়াহ'লে 1 লাখ টকা 10,000 পুলিতে পাই যাব। তাতকৈ অধিক যদি ৰুব বিচাৰে আপোনালোকে ৰুব পাৰে। যদি এনেকুৱা ধৰণৰ খেতি কৰিম বুলি ভাবিছে, যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ।